Hello friends, welcome back to my another vlog. কি খবৰ আপোনালোকৰ? ভালে আছিল আপোনালোক সকলোৱে ভালে আছে? মোৰ এলকে শৰ্মা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি বনাবলৈ ওলাইছোঁ সৰু মাছ আৰু মিছা মাছৰ ৰেচিপি। কেনেকুৱা লাগে কমেণ্টত জনাব আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মই মছলাখিনি ভাজি আছোঁ। ইয়াতে আছে আদা, নহৰু, পিঁয়াজ দিছোঁ দুটা, আদা দিছোঁ এটুকুৰ ডাঙৰ সাইজৰ, নহৰু দিছোঁ 4 কোহা আৰু জলকীয়া দিছোঁ 3টা। আপোনালোকে জ্বলা বেছি খালে পৰিমাণটো বঢ়াই দিব। এয়া পেষ্ট কৰি পেলাই এইখিনি মই ভালদৰে ভাজি আছোঁ, কাৰণ ইয়াৰ পৰা পানীটো ওলাই যাবলৈ দিম। আৰু সৰু মাছখিনি মই ফ্ৰাই কৰি ৰাখিছোঁ। এয়া ইয়াতে মিছা মাছ আৰু সৰু সৰু মাছ আছে, এইখিনি মই ভালদৰে চফা কৰি পেলাই ভাজি ৰাখিছোঁ। এতিয়া মছলাখিনি ভালদৰে ভাজি লওঁ, তাৰপিছতে এইখিনি ৰেচিপিটো আপোনালোকক দেখুৱাই আছোঁ। মছলাখিনি ভাজা হৈ গৈছে, এতিয়া মই ইয়াতে পানী দি দিম। পানী বেছি নিদিওঁ, অলপেই দিম। এতিয়া অলপ ভালদৰে ভাজি লওঁ। এতিয়া মই ইয়াতে ভাজি থোৱা মাছখিনি দি দিম। এয়া ভাজি থোৱা মাছখিনি মই ইয়াতে দি দিলোঁ। এতিয়া মছলাৰ লগত সকলোখিনি মিহলাই ল'ম। এইদৰে খাই পোৱা নাই যদি নিশ্চয় এদিন ৰান্ধি খাই চাব, খুবেই ভাল লাগে খাই পেলাই। তাৰ মানে সৰু মাছৰ চৰচৰি। এতিয়া অলপ সময় 2-3 মিনিটমান মই এইখিনি ভাজিম, তাৰপিছত আৰু অলপমান পানী এড কৰি দিম। তাৰপিছত একেবাৰে প্লেটিং কৰি পেলাই দেখুৱাই আছোঁ। মোৰ মাছখিনি ভাজা হৈ গৈছে মছলাৰ লগত। এয়া দেখিছেনে? এতিয়া মই ইয়াতে অলপমান পানী দি দিম। অলপ পানী দিম, বেছি নিদিওঁ। এয়া এতিয়া 2 মিনিটমান ঢাকন দি পেলাই একেবাৰে প্লেটিং কৰি পেলাই দেখুৱাই আছোঁ। ফ্ৰেণ্ডছ, মোৰ সৰু মাছৰ ৰেচিপিটো সম্পূৰ্ণ ৰেডি হৈ গ'ল। এয়া কালাৰটো খুবেই সুন্দৰ আহিছে। এইদৰে ৰান্ধি এদিন খাই চাব, খুবেই টেষ্টি লাগে। এয়া আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাব। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। সকলোৱে ভালে থাকিব। আজিলৈ আহিলোঁ, আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। থেংক ইউ, বাই বাই।